নমস্কাৰ, মই লীলা দেৱী অন্য এটা ভিডিঅ'লৈ আহিছোঁ। ৰীল বনাই আছিলোঁ, গতিকে কাপোৰখিনি এতিয়া জাপি আছোঁ। তাৰ মাজতে আপোনালোকক অলপ দেখাইছোঁ। এইযোৰ হ'ল মাল্টি কালাৰত, গোটেই গাতে এইটো বুটা আছে আৰু এই দুটা কালাৰতে আছে। মেখেলা চাদৰ পদ্মিনী কেঁচাপাত 4800, কিন্তু এইযোৰ কাপোৰ অকণমান কি হৈছে, বওঁতে অকণমান পাতল হৈছে। কথাটো একেলগে কৈ দিলোঁ। যা হওক, কাপোৰযোৰ দামটো ঠিকেই লৈছে যিহেতু মই আপোনালোকক কৈ দিলোঁ। এইযোৰ এতিয়া কথা হ'ল, বিহু বুলি আপুনি কাপোৰ কিনিলে নে নাই সেইটো মই নাজানো, কিন্তু বিহু বুলি সাধাৰণতে আমাৰ অসমীয়া মানুহে এযোৰ হাতে বোৱা কাপোৰ বা এখন হাতে বোৱা গামোচা সকলোৱে কিনে। এইযোৰ এযোৰ পদ্মিনী কেঁচাপাত, ৰেডি টু ৱেৰ, গোটেই গাতে এই দুটা কালাৰত বুটা থাকিব। এইযোৰ কিন্তু বৰ ধুনীয়া হৈছে বওঁতে। এতিয়া কথা হ'ল, আমি জীৱনটোৰ কথা আমাৰ চাওকচোন। সৰুৰ পৰা আমাৰ মাহঁতে যি দিলে আমি পিন্ধিলোঁ, তেনেকৈ আমি ডাঙৰ হৈ এদিন যৌৱনত ভৰি দিলোঁ। যৌৱনত ভৰি দিয়াৰ পিছত কেৰিয়াৰ লৈ চিন্তা, কেৰিয়াৰ গঢ়িব লাগে, আত্মনিৰ্ভৰশীল হ'ব লাগে। তাৰ পাছত দৌৰতে গ'ল। তাৰপিছত এদিন বিয়া বাৰু হ'ল, সংসাৰী হ'লোঁ। নিজক আত্মনিৰ্ভৰশীল কিছুমানে কৰিলোঁ, কিছুমানে কৰিব পৰা নাই। হোম মেকাৰ হৈ থাকিলোঁ, ঘৰখন চম্ভালি থাকিলোঁ। তাৰপিছত এদিন ল'ৰা ছোৱালী ডাঙৰ হ'ল আৰু আমাৰ জীৱনৰ যিখিনি সময় পিন্ধা উৰা ফূৰ্তি কৰা, সেই সময়খিনি আমি ব্যস্ত থাকিলোঁ। ল'ৰা ছোৱালী ডাঙৰ কৰা, ল'ৰা ছোৱালীৰ কেৰিয়াৰ, হাতত দুটা পইচা আহিলেও ঘৰ এটা বনাব লাগে, গাড়ী এখন ল'ব লাগে। ল'ৰা ছোৱালীকেইটাই কষ্ট নোপোৱাকৈ পঢ়িব লাগে, কষ্ট নোপোৱাকৈ তাহাঁতে ডাঙৰ হ'ব লাগে। সেইটোৰ পিছত দৌৰিলোঁ, নিজৰ কথা কমকৈ চিন্তা কৰিলোঁ। এতিয়া আহি আজি 55+ মোৰ বা মোৰ দৰে যিসকলৰ বয়স, এতিয়া মানে হৈছে কি, বহুতৰ এতিয়া আৰু পিন্ধাৰ ইচ্ছা নাই। কিন্তু সেইটো নকৰিব, পিন্ধাৰ ইচ্ছা বা মনটোক তেনেকৈ দুৰ্বল নকৰিব। এতিয়া পিন্ধক, কাৰণ এতিয়া ল'ৰা ছোৱালী ওলাই গ'ল, পঢ়ি শুনি ডাঙৰ হ'ল, আত্মনিৰ্ভৰশীল হ'ব। যিয়ে হোৱা নাই হ'ব, যি হৈছে তেওঁলোকেতো হৈছে। গতিকে এই সময়খিনি আপোনালোকৰ মনৰ যিখিনি ইচ্ছা, যিখিনি হয়তো হোৱা নাছিল, এযোৰ দেই, যিখিনি অকল কাপোৰ পিন্ধাৰ বুলি কোৱা নাই দেই। কাপোৰ পিন্ধা কথাটোৱে বা গহনা পিন্ধাটোৱে জীৱনৰ উদ্দেশ্য নহয়। কিন্তু কাৰোবাৰ ফুৰি ভাল লাগিছিল, কাৰোবাৰ ক'ৰবাত কিবা এটা কাম কৰি ভাল লাগিছিল, সেইখিনি এতিয়া আপোনালোকে কৰক। মানে কোৱা হয় 50ত বোলে নতুন জীৱন এটা আৰম্ভ হয় জীৱনৰ। গতিকে যাত্ৰাটো এই 50 বছৰৰ পৰা আৰম্ভ কৰি দিওঁ, হয়নে নহয়? আমাৰ ভাল লগা কামবোৰ কৰোঁ, ভাল লগা ঠাইলৈ অকণমান ওলাই যাওঁ, হয়নে নহয়? এতিয়াতো আৰু আমাক কোনেও একো ক'ব নোৱাৰে। আমি সকলোৱে লগ হৈ ক'ৰবাত এদিন ফুৰিব গ'লোঁ, যি ভাল লাগে তাৰমানে। কাৰণ জীৱনটোত সদায়তো ত্যাগ আৰু সংঘৰ্ষৰ মাজেৰে পাৰ হ'ল। যিয়ে সোণৰ চামুচ মুখত লৈ জন্ম লাভ কৰিছে তেওঁলোকৰ কথা বেলেগ, কিন্তু আমি সাধাৰণ যিখিনি পুৰুষবিলাক পুৰুষৰ লগতে যাওক, মহিলাবিলাক মহিলাৰ লগতে যাওক। আৰু সেই মানুহখিনিতো সদায় ল'ৰা ছোৱালী লৈয়ে ব্যস্ত থাকিলোঁ। আৰম্ভণিটো কেৰিয়াৰ কৰিলোঁ, মা দেউতাই যেনেকৈ চলালে তেনেকৈ চলি আহি বিয়াৰ পিছত ঘৰ সংসাৰ, ল'ৰা ছোৱালী। আৰু এতিয়া যিহেতু ল'ৰা ছোৱালীয়ে নিজৰ কথা ভাবিব পৰা হ'ল, আমাৰ বয়সৰ মানুহখিনিৰ, গতিকে আমিও নিজৰ কথা ভাবিব পৰা হ'লোঁ। আমিও ভাল লগা কামবোৰ দুই এটা হাত দিব পৰা হ'লোঁ, ভাল লগা বস্তু এটা কিনিব পৰা হ'লোঁ, ভাল লগা ঠাই এখনত যাব পৰা হ'লোঁ, হয়নে নহয়? সেইখিনি আমাৰ ল'ৰা ছোৱালীয়েও আমাক দিব লাগে আৰু আমিও নিজক সেইখিনি দিব লাগে। তেতিয়া মনটো জীপাল হয়, মনত উৎসাহ থাকে, সংভাৱটো কম হয়। ঘৰখনত আচলতে সকলোৰে মনৰ অৱস্থাবোৰ ঠিক থাকিলে বহুতখিনি সমস্যা কিন্তু মানে মুক্ত হৈ থাকিব পাৰি, হয়নে নহয়? আমাৰ বয়সৰ মানুহখিনিৰ যিটো উদ্বিগ্নতা, যিটো টেনশ্যন, এই কথাখিনিৰ লগত আমাৰ কিন্তু কিছু এই যে আমাৰ থাকি গ'ল আশা, থাকি গ'ল আকাংক্ষা, থাকি গ'ল হেঁপাহ, সেইখিনিৰ কাৰণেও মানুহৰ কিছুমান টেনশ্যন হয়, কিছুমান খং ৰাগ ক্ষোভৰ উদ্গীৰণ হয়। ইয়াৰ উপৰি 50 বছৰৰ পিছত হৰম'নৰো এটা প্ৰব্লেম আৰম্ভ হয়, যিটোৰ কাৰণে খং বাঢ়ে, কেতিয়াবা কিছুমানৰ দুখ বেছি বাঢ়ে নিজে। এইটো মানে দুখটো নিজে মনৰ ভিতৰতে হয়। কিছুমানৰ কান্দোন ওলায়, কিছুমানৰ খং বেছি হয়।
এইবিলাকৰ পৰা ৰক্ষা পোৱাৰ এটাই উপায় যে আপুনি ভাল লগা কামখিনি কৰিব লাগিব, ভাল লগা ধৰণে জীৱনটোত কিছু উপভোগ কৰিব লাগিব, কাৰো অন্যায় নোহোৱাকৈ নিজৰ ভাল লগাখিনিক লৈ জীৱনটোক অকণমান সহজ কৰি অকণমান আনন্দময় কৰি তুলিব লাগিব। তেতিয়া চব ভাল। আপোন ভালে সকলো ভাল বুলি কয়, নিজক ভালে ৰাখিলে সকলো ভাল হৈ যাব। গতিকে সকলো ভালে ভালে থাকক সেই কামনা কৰিলোঁ। বিহুৰ আগতীয়া শুভেচ্ছা জনালোঁ। ৰঙালী বিহুত সকলোৰে মনবোৰ ৰঙীন হওক। মইতো ৰঙালীৰ আৰম্ভ কৰি দিলোঁৱেই, দেখিছেনে নাই? আজি কাপোৰ চাপোৰ পিন্ধি একদম ধুনীয়া মানে উলিয়াই পিন্ধিছোঁ। এইটো বহুত বছৰৰ পুৰণি ব্লাউজ মিলাই লৈছোঁ, কাপোৰযোৰৰ ব্লাউজ পিচটো হেৰাইছিল আৰু ছাইড পাৰিটো বোৱনীয়ে বৈ নিদিলে, গতিকে এইযোৰ নিজে পিন্ধি ল'লোঁ পুৰণা ব্লাউজ এটা বিচাৰি লৈ। ভাল লাগিছে, তথাপিও মনটো ভাল লাগিছে। তাৰে লগত মিলাই গহনা পিন্ধিছোঁ, অলপ ঘৰৰ পৰা ওলাই আহিছোঁ, আপোনালোকক লগ পাইছোঁ, ভাল লাগি গৈছে। এনেকৈ ভালে ভালে থাকক, ভাল লগা মানুহৰ সৈতে আত্মীয়তা গঢ়ি তোলক, মনৰ কথাবোৰ শ্বেয়াৰ কৰক। একেবাৰে যিবিলাক কথা আপুনি ক'লে সমস্যাৰ সৃষ্টি হয়, তেনে কথাবিলাক কিন্তু নক'ব, কাৰণ বিশ্বাসীয়ে বিশ্বাসঘাতকতা কৰাটো কথা এটা আছে, কিন্তু যিয়ে নকৰে বুলি চিয়'ৰ আপুনি তেওঁৰ লগত মনৰ কথাখিনি শ্বেয়াৰ কৰিব। ভালে ভালে থাকিব, ভাল লগা কামবোৰ কৰিব, কাৰণ এই সময়ত আমাৰ শৰীৰো বহুতখিনি দুৰ্বল হয়, শৰীৰতো নানান ধৰণৰ ৰোগৰ উৎপত্তি হয়। গতিকে মনটো ভাল লাগিলে কিন্তু ৰোগবিলাকে বেছি আক্ৰমণ কৰিব নোৱাৰে। গতিকে মনটো ভালে ৰাখক, সকলো ভালে ভালে থাকক। মোৰো কাপোৰখিনি জপা হৈ গ'ল। কাইলৈ আকৌ আহিম নতুন এটা ভিডিঅ' লৈ। ভিডিঅ' এইকেইদিন দি থাকিম, আপোনালোকে কেৱল ভালে থাকিব। এটা টিপছ দিওঁ, ঘৰত সদায় এটা পাত্ৰত পানী ভৰ্তি কৰি তাত সতেজ ফুল কেইমাহমান থৈ দিব। ড্ৰয়িং ৰুমৰ টেবুলখনতে হ'ল বা ডাইনিং ৰুমৰ টেবুলখনতে হওক, থৈ দিব। মনবিলাক ভালে থাকিব। ঠিক আছে, থেংক ইউ।